কিন্তু দেই এই বিহু বা পূজা বুলি ক'লে আমি যে মহিলাসকলে মেখেলা চাদৰযোৰ মেৰিয়াই লওঁ এই ল'ৰাখিনিয়ে বাৰু ধুতিখন পিন্ধি আহিব পাৰে নে নোৱাৰে কওকচোন হা বা জাতীয় পোছাক এযোৰ পিন্ধি আহিব পাৰে নে নোৱাৰে নিপিন্ধে ল'ৰাবিলাকে কি পিন্ধে মই কওঁ নেকি কি পিন্ধে ক'ব লাগিব মহিলাসকলে মোক ক'বলৈ ক'লেহে ক'ম মই জিন্স পেণ্ট পিন্ধে জিন্স পেণ্ট পটলুম সেইটো তিনিবিধ মই এতিয়ালৈকে তিনিবিধ দেখিছোঁ এবিধ হৈছে হেৰি ফটা পেণ্ট এতিয়া মানে টাইটৰ কোবলৈকে খোজ এনেকুৱা ফেৰেক হৈ যায় একদম এনেকুৱা খোজ একদম এই বিশেষকৈ বডি বিল্ডিং কৰে যে এতিয়া হেৰি ফটা বুলি মই নাম দিছোঁ হেৰিটো কিন্তু মই ৰাজহুৱাকৈ ক'ব নোৱাৰিম দেই কেতিয়াবা লগ পালে অকলে ক'ম বাৰু এই বাইকত উঠাৰ সময়ত এইখিনিতে লাহেকৈ অকণমান টানি পেলাই উঠে চিলাই একেবাৰে পেৰেককৈ যায় একদম আকৌ এবিধ হৈছে ছাছপেন্স পেণ্ট কিয় দিছোঁ নাম মই কঁকালৰ জোখ হৈছে 30 দোকানত গৈ পেণ্ট কিনিব 32 বা 34 তেতিয়া পেণ্টটো ইমান মানত ওলমি থাকে আৰু খোজ এইৰকম একেবাৰে এইৰকম খোজ কি চাব একদম এই খোজ আৰু পিছফালৰ পৰা দেখিলে এনেকুৱা লাগে যে পেণ্টটো এই সৰি পৰিব ধৰি দাঙি দিম আৰে নিজেও মাজে মাজে অকণমান আগুৱাই গৈ পেণ্টটো এনেকৈ দিয়ে আৰে পেণ্টটো যদি দাঙিয়ে থাকিব লাগে নিজৰ কঁকালৰ জোখৰ পেণ্ট কিনিলে হ'ল হয় নে নহয় কওক আৰু যদি সেইটো পিন্ধি কেনেবাকৈ মাটিত বহি দিলে সৰ্বনাশ আৰু চাব নোৱাৰে আকৌ মাজতে এবিধ ওলাইছিলে ভাঙৰ চিলিমৰ নিচিনা পেণ্টটো এইখিনি ফুলা তলটো চেপা ভগৱানৰ কৃপাত সেইটো যেনিবা বন্ধ হ'ল এতিয়া এইখিনি কোৱাৰ পিছত মই মঞ্চৰ পৰা যেতিয়া নামি যাম মোক ধৰিব নহয় হেঁচা মাৰি বাইদেউ বোলে আপুনি বোলে আমাৰ দুখে দেখে এই ছোৱালীবিলাকে যে চুটি কাপোৰ পিন্ধি ঘূৰি ফুৰে আপুনি নেদেখে হা এই হয় বুলি মাত লগাইছে পিছফালৰ পৰা দেখিছে ধৰিব মই নামি গ'লে এতিয়া মই মোৰ গাত কি দুখ কওকচোন ছোৱালীৰ গাত কি দুখ এই জটপুটৰ ঘাই এই ল'ৰাবিলাকে জটপুটৰ ঘাই কিয় জানেনে এই বিহুৰ নামত আগতে গাই থৈছে কি বুলি গাইছে এ অকলি যৌৱন দৈ ঐ মাৰ কবি গৈ ঐ বাটত লগে পালে জুই বুলিবলৈ ঐ মেখেলা পিন্ধিলে ঐ লাগে বুঢ়ী ঐ ফৰক চিলাই লবি চুটি কৰি বাপেকে গাইছিলে নে ছোৱালীও কম একা চব কাটি চুটি কৰি পেলালে বাপেকে এটা ল'ৰাৰ গাত দুখ নে ছোৱালীৰ গাত দুখ ল'ৰাৰ গাত দুখ কিন্তু ছোৱালীৰ গাত দুখ আছে ছোৱালীৰ গাত দুখটো কি হ'ল মাক বাপেকে ঘৰত বিচনাত মেট্ৰেছ তুলি বা চোফা দিয়া নাই বাইকৰ পিছফালে কি চাব এটাৰ পিঠিত একেবাৰে হাউলি যাব একেবাৰে আয়ো শুবলৈ ঘৰত মাক বাপেকে বিচনা দিয়া নাইতো ল'ৰাৰ পিঠিত বাগৰি গ'লেহে হয় একেবাৰে আয়ো সংসাৰখনৰ কথা গমেই নাপায় কোন ক'ত আছে বিখ্যাত বেটিয়ে গমেই নাপায় যে আগত বহি থকা জনে আকৌ ধুনীয়া ছোৱালী এজনী চাই পেলাই ঘূৰি চাই গৈছে চাইনে নাচাই চাইনে মতা মানুহৰ এই স্বভাৱ চুলি পকি সৰি টপা হৈ যাব তথাপিও সলনি নহয় বিৰাট ফূৰ্তি পাইছে দেই কি ফূৰ্তি পাইছে চব ভুক্তভোগীটো কিন্তু সলনি হ'লে আমাৰো বেয়া লাগিব দিয়ক ইমান সাজি কাচি কি লাভ হ'ব কোনেও যদি নেচায় অৰ্থাৎ কথাটো এইটোৱে যে পুৰুষ নহ'লে মহিলা হ'ব নোৱাৰে মহিলা নহ'লে পুৰুষ হ'ব নোৱাৰে এনেকৈ অকণমান মিঠা কাজিয়া পেচাল লাগি মৰম বুজাবুজিৰ মাজতে জীৱনটো চলি যাব লাগিব এটা কবিতা বাৰুকৈ মনত পৰে আজিকালি সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ সুখ বিচাৰোতে পাই জগতৰ দুখৰ উপৰি দুখ এই যান্ত্ৰিকতাৰ মাজত এই কোলাহলৰ মাজত ইয়ালৈ আহি মই যদি আপোনালোকৰ মুখত অকণমানো হাঁহি দিব পাৰিলোঁ তেনেহ'লে মই মোৰ শিল্পী জীৱন সাৰ্থক বুলি ভাবিছোঁ এই ৰঙালীয়া আপোনালোক সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি তাকে কৈ মই আপোনালোকৰ পৰা বিদায় ল'ম কিন্তু বিদায় লোৱাৰ আগতে মই ছোৱালীখিনিক দায়িত্ব এটা দিব খুজিছোঁ এটা দায়িত্বটো এনেধৰণৰ আমাৰ জাতি মানে কি গোটেই অসমখনত বিভিন্ন সমস্যাই আগুৰি ধৰিছে বাহিৰা অপশক্তিয়ে আমাক সময়ে ভাবুকি দি আহিছে গতিকে এই বাহিৰা শক্তিবিলাকক যদি আমি উফৰাই পঠিয়াবলৈ হওঁ তেতিয়াহ'লে আমি কৰ্ম কৰিব লাগিব অৰ্থনীতি আমি হাতত ল'ব লাগিব আৰু তাৰে মই এটা সৰু দায়িত্ব ছোৱালীবিলাকক দিব খুজিছোঁ দায়িত্বটো এনেকুৱা আজিকালি ল'ৰাবিলাকক দেখিছোঁ প্ৰত্যেকৰে কথা নকওঁ কিন্তু সৰহ সংখ্যকে মেট্ৰিক দি উঠিয়ে মাক দেউতাকক ডকা হকা দিয়ে একেবাৰে বাইক এখন লাগে বাইক দে নহ'লে বোলে এতিয়া আত্মহত্যা কৰিম হয়নে
মই ছোৱালীখিনিক দায়িত্ব দিছো এতিয়া তোমালোক গাভৰু ছোৱালী কোনোবাই প্ৰস্তাৱ দিব দিয়াচোন আই লাভ ইউ বুলি ক'বা তোমালোকৰো যদি মন যায় আই লাভ ইউ টু ক'বা লগতে ক'বা যে তোমাৰ মা দেউতাই দিয়া বাইকখনত কিন্তু মই নুঠো তুমি কিনা বাইকখনতহে উঠিম কিন্তু তাৰ মানে পিছত মই ল'ৰাখিনিকো ভাল কথা এটা কওঁ পিছত চাকৰি নাই বুলি এৰি থৈ যাব তাতকৈ আগতে চাকৰি এটা যোগাৰ কৰি প্ৰেমত পৰক হয়নে নহয় হাঁহি থাকক আৰু জীৱনটোক উদযাপন কৰক I love you, baby. I love you, Ma. I love you, Papa. মাতৃত্ব এক ধুনীয়া সুন্দৰ আবেগিক যাত্ৰা লগতে অলপ জটিলতাও আছে জটিল এইকাৰণে কৈছো কাৰণ মই ভাবো মোৰ কাৰণে অভিনয় কৰাটো গাড়ী চলোৱাটো খানা ৰন্ধা বাচন ধোৱা ঘৰ সৰা ঘৰ মোচা সকলো সহজ কিন্তু এই বাচ্চা জন্ম দি ডাঙৰ কৰাৰ যিটো এক যাত্ৰা সেই যাত্ৰাটো ঠিক জটিল বুলিয়ে নহয় নতুন বস্তু এটা শিকিছো নতুন কাম কিছুমান এতিয়া ধৰক ঠাণ্ডা দিনত ঠাণ্ডা পাইছে নেকি কিমান কাপোৰ দিম কিমান কাপোৰ দিলে গৰম পাব কিমান কাপোৰ কমাই দিম বা এতিয়া ঠাণ্ডা এটা গৰম আহিছে গৰমত ফেনখন কিমানত দিম গৰম পাইছে নেকি আকৌ ফেনখন দিলে একতে দিওঁ ঠাণ্ডা পাব নেকি কম্বলখন দি দিওঁ নেকি মূৰৰ পিছফালে দেখোন ঘামিছে তাৰমানে গৰম পাইছে নেকি আহিছে মই ইমান টেনচন লওঁ চব কথাত আকৌ কেৱল ময়ে নহয় চাগে হয়তো প্ৰতিগৰাকী প্ৰথম পিতৃ মাতৃৰ একেই অৱস্থা হয় কাৰণ এইটো এটা নতুন ছাবজেক্ট কমপ্লিটলি এটা নতুন ছাবজেক্ট হৈ যায় যিটো আমি শিকিহে থাকো পৰ্যায়ক্ৰমে আমি শিকি গৈ থাকো এতিয়া ধৰক সৰুকে গুটি এটা উঠিলে মই ফটো মাৰি পেলাই চিধাই ডক্টৰলৈ পঠিয়াওঁ হাঁচিয়ালে ডক্টৰলৈ পঠিয়াওঁ সুধো তাৰমানে ইমান বাৰ হাঁচিয়াইছে কি হ'ব তেখেতে সেইকাৰণে হয়তো মোৰ আমাৰ পৰীৰ আদিত্ৰীৰ ডক্টৰ পাৰ্থ প্ৰদীপ বৰা ডাঙৰীয়াই মোক এবাৰ কৈছিলে হাঁহি হাঁহি মাক হোৱাটো ইমান সহজ ভাবিছা নেকি সঁচাকৈ সহজ নহয় মানুহ ডাঙৰ কৰা সৰুৰ পৰা ডাঙৰলৈ যথেষ্ট মাক দেউতাকে কষ্ট কৰে গতিকে এইখিনিতে মই সকলো পিতৃ মাতৃক মই শতকোটি প্ৰণাম জ্ঞাপন কৰিছো আৰু লগতে এটা কথা বাৰে বাৰে মনলৈ আহিছে যে কেতিয়াবা যে আমি কিছুমান ঘটনা শুনো পিতৃ মাতৃক ওপৰত হাত তুলিছে বা বৃদ্ধাশ্ৰমত থৈ আহিছে গৈ কেনেকে পাৰে ন মানে ইমানখিনি কৰাৰ পিছত খাওঁতে শুওঁতে প্ৰতিটো ক্ষেত্ৰত আমি সন্তানটোৰ কথাই ভাবো নহয় গতিকে তেনেকুৱাত এটা সময়ত গৈ পেলাই মাক দেউতাকক তেনেকুৱা কেনেকে কৰিব পাৰে মই আগৰ পৰাই মই খুব ইমোচনেল আৰু এটাচ মোৰ মা দেউতাৰ লগত মোৰ মা দেউতা মোৰ বেষ্ট ফ্ৰেণ্ড কিন্তু এতিয়া পৰি আমাৰ জীৱনলৈ অহাৰ পিছত মোৰ জীৱনলৈ অহাৰ পিছত মই এতিয়া বুজিছো যে প্ৰথমতে মোৰ মা তাৰপিছত মোৰ পিতৃ মাতৃ দুয়োৰে মানে সম হেৰি থাকে যেনেকে আজি ভাস্কৰে ডাইপাৰ চেঞ্জ কৰাৰ পৰা সকলো মানে প্ৰতিটো ক্ষেত্ৰতে মোক ইমান ছাপোৰ্ট কৰিছে মাই ডগছ কলাৰ হাই কৰি দিছে একদম কিন্তু সঁচাকে I love you baby with you this journey has become really easy and beautiful গতিকে মই মোৰ মা দেউতাকো এইখিনিতে এইটো ভ্লগত I love you ma I love you papa thank you মোক এই ধুনীয়া পৃথিৱীখনলৈ অনাৰ বাবে আৰু মোক ইমানখিনি সক্ষম কৰাৰ বাবে